আৰু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল ফিতৰ হাউলিৰ কাউৰপাৰাৰ শতাধিক মহিলাই আদায় কৰিলে ঈদৰ নামাজ। মহিলাৰ নামাজত অংশগ্ৰহণ কৰিলে বিটিচিৰ ইএম বেগম আক্তাৰা আহমেদে। নামাজৰ অন্তত ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা যাচিলে ইএম গৰাকীয়ে। সকলোৰে সুখ শান্তি সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনালে ইএম বেগম আক্তাৰা আহমেদে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আজি ঈদ উল ফিতৰৰ নামাজত অংশগ্ৰহণ কৰিছে মহিলাসকলে আৰু বিটিচিৰ ইএম বেগম আক্তাৰা আহমেদেও ৰাজ্যবাসীক জনাইছে ঈদৰ শুভেচ্ছা। আসসালামুআলাইকুম ওয়া বাৰাকাতুহু। আজি পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা গোটেই বিটিচি তথা অসম আৰু গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্ববাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহান ৰাব্বুল আলামিন আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আমি তেওঁৰ উম্মত আৰু আমি মুছলিম ধৰ্মৰ মানুহ আজি গোটেই বিশ্বত সকলো মুছলিম ধৰ্মাৱলম্বী মানুহে আজি সমূহীয়াভাৱে ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে। ময়ো তাৰ ব্যতিক্ৰম নহয়। আমাৰ এই পশ্চিম কাউৰপাৰা আমাৰ যিটো জামে মছজিদ ইয়াতে ওচৰতে আমাৰ মহিলাসকলৰ কাৰণে গোটেই বছৰত ইয়াতে প্ৰত্যেক বছৰত নামাজ সমূহীয়াভাৱে আদায় কৰে, কিন্তু মহিলাসকলৰ কাৰণে আছুতীয়াকৈ জাগা আছে। আৰু সেয়েহে ময়ো আহি পেলাই গোটেই মহিলাসকলৰ লগত আমাৰ ইমাম চাহাব আছে, তেওঁৰ নেতৃত্বত আমি ইয়াতে সমূহীয়াভাৱে নামাজ আদায় কৰিলোঁ। আমি পৰ্দাৰ অন্তৰালত থাকি পেলাই মহিলাসকলে একত্ৰিত হৈ পেলাই আমি নামাজ আদায় কৰিলোঁ। আজিৰ এই নামাজে আমাৰ মাজত ভাতৃত্ববোধ গঢ়াই আনিব আৰু এই পৃথিৱীখনৰ অপায় অমংগল হিংসা বিদ্বেষ দূৰ কৰি পেলাই যাতে আমি শান্তিৰ মাধ্যমত থাকিব পাৰোঁ, এয়াই আমাৰ আশীৰ্বাদ আৰু এয়াই আমাৰ মুছলিম, এয়াই আমাৰ ইছলামে কেতিয়াও হিংসা বিদ্বেষক কেতিয়াও জাগা দিয়া নাই। গতিকে আমি শান্তি কামনা কৰোঁ। পৃথিৱীৰ সকলো সম্প্ৰদায়ৰ মাজত সমিল মিলেৰে আমি শান্তিৰ মাধ্যমেৰে যাতে আমি বৰ্তি থাকিব পাৰোঁ গোটেই বছৰটো, তাৰেই আজি ইয়াতে সমূহীয়াভাৱে দোৱা কৰা হৈছে। আৰু ময়ো এজন প্ৰতিনিধি হিচাপে ময়ো আহি পেলাই সকলোৰে লগত এই দোৱাত চামিল হ'ব পাই পেলাই মই নিজকে খুব সুখী, ধন্য মানিছোঁ আৰু মহান ৰাব্বুল আলামিনৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল ফিতৰ হাউলিৰ কাউৰপাৰাৰ শতাধিক মহিলাই আদায় কৰিলে ঈদৰ নামাজ। মহিলাৰ নামাজত অংশগ্ৰহণ কৰিলে বিটিচিৰ ইএম বেগম আক্তাৰা আহমেদে। নামাজৰ অন্তত ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা যাচিলে ইএম গৰাকীয়ে। সকলোৰে সুখ শান্তি সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনালে ইএম বেগম আক্তাৰা আহমেদে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আজি ঈদ উল ফিতৰৰ নামাজত অংশগ্ৰহণ কৰিছে মহিলাসকলে আৰু বিটিচিৰ ইএম বেগম আক্তাৰা আহমেদেও ৰাজ্যবাসীক জনাইছে ঈদৰ শুভেচ্ছা। আসসালামুআলাইকুম ওয়া বাৰাকাতুহু। আজি পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা গোটেই বিটিচি তথা অসম আৰু গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্ববাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহান ৰাব্বুল আলামিন আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আমি তেওঁৰ উম্মত আৰু আমি মুছলিম ধৰ্মৰ মানুহ আজি গোটেই বিশ্বত সকলো মুছলিম ধৰ্মাৱলম্বী মানুহে আজি সমূহীয়াভাৱে ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে। ময়ো তাৰ ব্যতিক্ৰম নহয়। আমাৰ এই পশ্চিম কাউৰপাৰা আমাৰ যিটো জামে মছজিদ ইয়াতে ওচৰতে আমাৰ মহিলাসকলৰ কাৰণে গোটেই বছৰত ইয়াতে প্ৰত্যেক বছৰত নামাজ সমূহীয়াভাৱে আদায় কৰে, কিন্তু মহিলাসকলৰ কাৰণে আছুতীয়াকৈ জাগা আছে। আৰু সেয়েহে ময়ো আহি পেলাই গোটেই মহিলাসকলৰ লগত আমাৰ ইমাম চাহাব আছে, তেওঁৰ নেতৃত্বত আমি ইয়াতে সমূহীয়াভাৱে নামাজ আদায় কৰিলোঁ। আমি পৰ্দাৰ অন্তৰালত থাকি পেলাই মহিলাসকলে একত্ৰিত হৈ পেলাই আমি নামাজ আদায় কৰিলোঁ। আজিৰ এই নামাজে আমাৰ মাজত ভাতৃত্ববোধ গঢ়াই আনিব আৰু এই পৃথিৱীখনৰ অপায় অমংগল হিংসা বিদ্বেষ দূৰ কৰি পেলাই যাতে আমি শান্তিৰ মাধ্যমত থাকিব পাৰোঁ, এয়াই আমাৰ আশীৰ্বাদ আৰু এয়াই আমাৰ মুছলিম, এয়াই আমাৰ ইছলামে কেতিয়াও হিংসা বিদ্বেষক কেতিয়াও জাগা দিয়া নাই। গতিকে আমি শান্তি কামনা কৰোঁ। পৃথিৱীৰ সকলো সম্প্ৰদায়ৰ মাজত সমিল মিলেৰে আমি শান্তিৰ মাধ্যমেৰে যাতে আমি বৰ্তি থাকিব পাৰোঁ গোটেই বছৰটো, তাৰেই আজি ইয়াতে সমূহীয়াভাৱে দোৱা কৰা হৈছে। আৰু ময়ো এজন প্ৰতিনিধি হিচাপে ময়ো আহি পেলাই সকলোৰে লগত এই দোৱাত চামিল হ'ব পাই পেলাই মই নিজকে খুব সুখী, ধন্য মানিছোঁ আৰু মহান ৰাব্বুল আলামিনৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ।